নমস্কাৰ বন্ধু বান্ধৱীসকল। কেমেৰাটো অন কৰোঁতেহে দেখিছোঁ দেই, মোৰ চাওকচোন চকু চেলাউৰিয়েই নাই এনেকৈ বেছি গজি থাকিলেতো একেবাৰে নাই লাগে। অকণমান মানে থ্ৰেডিংটো কৰি থ'লে মানে অকণমান দেখি আৰু এতিয়া থ্ৰেডিং নাই কৰা যে একদম একেবাৰে নাই লাগিছে, টপাহে লাগিছে পাই। বাৰু যে নহওক, মই এটা কথা ক'বলৈহে আহিছোঁ। মই যে প্ৰশ্ন কৰি থাকোঁ যে জীৱন মানে কি বুলি যে প্ৰশ্ন কৰি থাকোঁ। আজি ৰাতিপুৱা মানে কাম বনবোৰ কৰি আজৰি হৈ আৰু মোবাইলটো চাই আছিলোঁ। মোবাইলটো চাই থাকোঁতে তেনেকুৱাতে ভিডিঅ' এটা পালোঁ দেই, জীৱন মানে কি তাৰ জীৱন মানে কি তাৰ উদাহৰণটো দিয়া আছে। সেই উদাহৰণটোৰ কাৰণে আমি যাব লাগিব 3টা ঠাইলৈ। কোন তিনিটা ঠাই মই কৈ আছোঁ। 3টা ঠাইলৈ যাব লাগিব। প্ৰথমতে যাব লাগিব আমি হস্পিটেললৈ গ'লে যেতিয়া জীৱন মৰণৰ লগত মানে যুঁজি থাকিবা, তেতিয়া গম পোৱা যায় যে তেতিয়া উপলব্ধি হয় যে আমাৰ স্বাস্থ্যতকৈ ডাঙৰ আৰু আন একোৱেই হ'ব নোৱাৰে। সেইটো এটা প্ৰথম কথা। আৰু দ্বিতীয়তে যাব লাগিব জেললৈ, কাৰাগাৰলৈ। তেতিয়া তুমি উপলব্ধি কৰিবা যে নিজৰ স্বাধীনতাতকৈ আৰু একো মানে হ'ব নোৱাৰে। যেতিয়া নেকি আমি মুক্ত আকাশৰ তলত স্বাধীনভাৱে ঘূৰি ফুৰিব পাৰোঁ, কাৰাগাৰত গৈ সেইটো নোৱাৰোঁ ঘূৰিব। গতিকে তেতিয়া জীৱন মানে কি সেইটো উপলব্ধি কৰিব পৰা যায়। আৰু লাষ্টটো হৈছে শ্মশানলৈ গ'লে উপলব্ধি হ'ব যে জীৱন মানে একোৱেই নাই, ই মাত্ৰ খন্তেকীয়া, জীৱনৰ মোহ মায়া একো নাই। গতিকে এইকেইটাই হ'ল জীৱনৰ অৰ্থ। আৰু জীৱন মানে কি আজিৰ পৰা প্ৰশ্ন নকৰোঁ, তাৰ উত্তৰ মই পালোঁ। গতিকে সকলোকে বাই বাই।